हेलो फ्रेंड स्वागतम জানাইছো হাইফাই পুরো ইউটিউব চ্যানেলৰ নতুন এটা ভিডিও লৈ ফ্রেন্ড আজিৰ এই ভিডিওত আমি আলোচনা কৰিম আপুনি যদি আপোনাৰ এটিএম কাৰ্ডখন হেৰুৱাইছে তেন্তে এখন কেনেকৈ বন্ধ কৰি দিব পাৰে বেংকত নোযোৱাকৈ সো ফ্রেন্ড আজিৰ ভিডিওটো আপুনি শেষলৈকে চাব মই আপোনাক দেখুৱাই দিম স্টেপ বাই স্টেপ ফ্রেন্ড ইয়াৰ আগতে ফ্রেন্ড আপোনাক এটা মই কথা ক'ব বিচাৰো এই দুটা কেইদিনমান আগতে মোৰ এখন এটিএম কাৰ্ড হেৰুৱাই গৈছিল ইয়াৰ বাবে মই বেংকত গৈছো বেংকত প্ৰথম দিন যোৱাৰ লগে লগে বেংকখন বন্ধ আছিল বেংকৰ অধিকাৰীও নাই একো নাই ইয়াৰ পিছদিনা গৈছো মই ইয়াৰ পিছদিনা গৈ মই এনেকুৱা প্ৰবলেম যে বেংকত এটো কৰি দিব নোৱাৰিলে বেংকত অলপ প্ৰবলেম আছিল তো তৃতীয় দিনাখন মোক বেংকৰ এজন অধিকাৰীয়ে মোৰ এটিএম কাৰ্ডখন বন্ধ কৰি দিলে যিখন এটিএম কাৰ্ড মোৰ হেৰুৱাইছিল সো ফ্রেন্ড ইয়াৰ পিছত মোক বেংকৰ অধিকাৰীজনে ক'লে যে এখন বন্ধ কৰিবলৈ বেংকত আহিব নালাগে তো তেওঁ মোক দেখুৱাই দিছে প্ৰসেছটো কেনেকুৱা বন্ধ কৰিব লাগে আৰু ইয়াৰ পিছত মই ভাবিলো মোৰ বিৱাৰসকলক মই দেখুৱাই দিও যে তেখেত যদি এনেকুৱা প্ৰবলেমত পৰে তেন্তে বেংকত যাব নালাগে নিজে নিজৰ মোবাইলতে কৰিব পাৰিব সো ফ্রেন্ড ইয়াৰ বাবে আপুনি বেংকৰ যেটো কাস্টমাৰ কেয়াৰ নাম্বাৰ আছে হেতুত কল কৰি আপুনি এটো বন্ধ কৰি দিব পাৰে সো ফ্রেন্ড মই আপোনাক দেখুৱাই আছো আপুনি আপোনাৰ যদি বেংকৰ কাস্টমাৰ কেয়াৰৰ নম্বৰটো আপোনাৰ জনা নাথাকে তেন্তে হেতু আপুনি কৰবৰা পাব পাৰে সো ফ্রেন্ড আপুনি এই কাস্টমাৰ কেয়াৰৰ নাম্বাৰটো কেনেদৰে পাব মই আপোনাক দেখুৱাই দি আছো ইয়াৰ বাবে ফ্রেন্ডস আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই এটো দেখুৱাই আছো আপুনি স্ক্ৰিনত দেখিব পাৰে যে মই দেখুৱাইছো ইয়াত আপুনি প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি প্লে আপোনাৰ যিখন বেংকৰ এটিএম কাৰ্ডখন হেৰুৱাইছে সেইখন বেংকৰ নাম লিখিব অৰ্থাৎ যদি আপোনাৰ এটিএমখন আছিল ষ্টেট বেংকৰ তেন্তে ষ্টেট বেংক লিখিব ইয়াত আৰু যদি ইউনাইটেড বেংক হয় তেন্তে ইউনাইটেড বেংক লিখিব ইয়াত আৰু যদি বেলেগ বেংক হয় তেন্তে আপুনি ইয়াত বেলেগ বেংক লিখিব সো ফ্রেন্ড আপুনি স্ক্রিনত চাব মই আপোনাক দেখুৱাই আছো মই ইয়াত দেখুৱাই আছো ইউনাইটেড বেংকৰ কাস্টমাৰ কেয়াৰ যেটো নাম্বাৰ আছে সেইটো মই আপোনাক দেখুৱাই দি আছো তো আপুনি ইয়াত ইউনাইটেড বেংক লিখিব ইউনাইটেড ইউনাইটেড বেংক অফ ইন্ডিয়া এটো লিখিব যিখন বেংক সেইখন বেংকৰ নাম লিখিব লিখি পেলাই লিখিব কাস্টমাৰ কেয়াৰ নাম্বাৰ মোৰ ইয়াত আহি গৈছে তো ইয়াত আপোনাৰ বেংকৰ যেটো কাস্টমাৰ কেয়াৰ নাম্বাৰ আছে সেইটো আহি যাব ইয়াৰ পৰা আপুনি নাম্বাৰটো ল'ব নাম্বাৰটো লৈ পেলাই আপুনি কল কৰিব কল কৰাৰ পিছত তেখেতে আপোনাৰ যিখন এটিএম কাৰ্ড হেৰুৱাইছে সেই এটিএম কাৰ্ডখনৰ ইনফৰমেশন ল'ব আপুনি সেই ইনফৰমেশনটো তেখেতক দি দিব দিয়াৰ পিছত কেই মিনিটৰ পিছত আপোনাৰ এটিএম কাৰ্ডখন বন্ধ হৈ যাব সো ফ্রেন্ড আপুনি এনেকৈ কৰিব পাৰে বা বেংকত গৈও কৰিব পাৰে বেংকত গলে অলপ অসুবিধা হয় মই আপোনাক কৈছো কেনেদৰে অসুবিধা হয় সো ফ্রেন্ড আপুনি এনেদৰে আপোনাৰ এটিএম কাৰ্ডখন বন্ধ কৰি দিব পাৰে বেংকত নোযোৱাকৈ সো ফ্রেন্ড আজিৰ বাবে ইমানখিনিয়ে যদি আমাৰ ভিডিওটো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফ্রেন্ড আপোনাৰ যদি এটিএমৰ পিনটো হেৰুৱাইছে আৰু ইয়াৰ বিষয়ে জানিব বিচাৰে কেনেদৰে পিনটো ঘূৰাই পাব পাৰে বা আপোনাৰ এটিএমৰ পিনটো কেনেদৰে চেঞ্জ কৰিব হেতু যদি জানিব বিচাৰে তেন্তে এইটো ভিডিওৰ কমেন্টত গৈ জনাব আমি নিশ্চয় নেক্সট এটা ভিডিও বনাম হেতু বিষয়ৰ ওপৰত সো থ্যাংক ইউ ফৰ ওয়াচিং